আপনারা হুলস্থুল করবেন না, আর কেউ যাবেন না, খাওয়া দাওয়ার ব্যবস্থা আছে। তো মাথা খারাপ হয়েছে, টিয়া দিছি আমি, জয়েন করছি আমি, 100% দিতাম আমি, মানেই না। ও ভাই, দুয়া সব যায় কবুল হয় না, দুয়া সব যায় কবুল হয় না, আমরা শুনে রাখেন। মা সকালেরা, আমার বোনেরা। মোর নাম জবেদ আলী, ঘর ফুলৰচৰ পাৰ্ট 2। আজি মই বিজেপিত যোগদান কৰিলোঁ। আগত মই আছিলোঁ কংগ্ৰেছ দলত আছিলোঁ আগত। আজি মই বিজেপিত জইন কৰিলোঁ, তাৰ বহুতো কাৰণ আছে। যেতিয়া মই কংগ্ৰেছ দল কৰিছিলোঁ তেতিয়া কংগ্ৰেছ দলৰ নীতি নিয়ম আছে, কাম কাজবিলাক মোৰ ভাল লগা নাই। এইকাৰণে মই এই দলটো ত্যাগ কৰি আজি বিজেপি দলত জইন কৰিলোঁ। কাম কাজবিলাক ভাল লাগে। আজি বিজেপি দলে আমাৰ মাইনৰিটি মানুহবিলাকক বহুত সহায় কৰি আছে, সহযোগিতা কৰি আছে। এখন যোগদান কাৰ্যসূচী আছিল আৰু এই যোগদান কাৰ্যসূচীত আজি কংগ্ৰেছ আৰু ইউডিএফৰ ওপৰত 500 জনেৰো অধিক মানুহে মুকলিভাৱে মানে বিজেপিক মানে আঁকোৱাই লৈ মানে বিজেপিৰ প্ৰতি জইনিং হ'লে আৰু বিজেপি ভোট দিব বুলি মানে প্ৰতিজ্ঞাবদ্ধ হ'লে। কিন্তু ভাল কথা, আমাৰ 11 জন প্ৰাৰ্থীয়ে মানে ঘোষণা কৰিছে আমাৰ এতিয়া আমাৰ ধুবুৰী ভগৱানৰ কাৰণে কিন্তু আমাৰ মানে ধুবুৰী মানে দিব, আমাৰ এজিপিক দিব, যাকে দিয়ক আমাৰ কথা নাই। আমাৰ এজিপি বিজেপি ইউপিএল একে কথা, যাকে দিয়ক আমি সকলোৱে মিলিজুলি তাক আমি জিকাবলৈ চেষ্টা কৰিম। দুৰ্বল নাই, কাৰণ আমাৰ ইয়াতে ইউডিএফ আছিল, বদৰুদ্দিন আব্দুল সাহেব আমাক 1 বছৰ পিছুৱাই দিছে, কোনো ডেভেলপমেণ্ট কৰা নাই ইয়াতে। এতিয়া ৰাইজৰ মানুহে বুজি পাইছে, এতিয়া কোনো কথা নাই আৰু ডাইৰেক্ট আপোনাক বিজেপি ভোট দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।